Hello everyone, welcome জানাইছো সকলোকে এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টিত আমি ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন বা চমুকৈ ইউপিএসসি ফালৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নোটিফিকেশন আলোচনা কৰিম। তো আশা কৰিছো ভিডিঅ'টি সকলোকে চাব আৰু যে সকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব। আৰু পোষ্টৰ নাম হৈছে ইয়াতে এনফোৰ্সমেন্ট অফিচাৰ আৰু একাউন্টস অফিচাৰ ইন এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গানাইজেশ্যন, যেটো আমাৰ ইপিএফও অফিস আছে বা যেটো আমাৰ পিএফওৰ অফিস আছে। আমাৰ যিবিলাক কৰ্মচাৰীবিলাকৰ আমাৰ বিভিন্ন সংগঠনৰ কৰ্মচাৰী বা কোম্পানীবিলাকৰ কৰ্মচাৰীবিলাকৰ যেটো আমি পিএফওৰ পইচা বুলি কওঁ, এই পিএফওৰ যেটো অফিস আছে অফিসটোত এনফোৰ্সমেন্ট অফিচাৰ আৰু একাউন্টস অফিচাৰ নিযুক্তিৰ কাৰণে এইটো ভ্যাকেন্সি নোটিফিকেশন আহিছে। আৰু ভ্যাকেন্সি আছে টোটাল আনৰিজাৰ্ভড 78 আৰু ইডব্লিউএছ 1, ওবিসি 42, এসসি 23, এসটি 12 আৰু এই পোষ্টকেইটাৰ কাৰণে কোৱালিফিকেশন লাগিব। আৰু পে স্কেলটো হৈছে পে লেভেল 8 ইন দ্য পে মেট্ৰিক এজ পাৰ 7 পে কমিশন। আৰু এজ লিমিটটো আছে 30 ইয়াৰ্স ফৰ আনৰিজাৰ্ভ ইডব্লিউএছ, 33 ফৰ ওবিসি, 35 ফৰ এসসি এসটি, 40 ফৰ পিডব্লিউডি। কোৱালিফিকেশন লাগিব বেচেলৰ ডিগ্ৰী ইন এনি সাবজেক্ট ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্সিটি, অৰ্থাৎ যিসকলে ডিগ্ৰী পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে ডিউটিজ কামবিলাক কি হ'ব ইয়াত দিয়া আছে। তাৰপিছত হেডকোৱাৰ্টাৰ নিউ দিল্লী, কিন্তু যেহেতু পিএফওৰ অফিস অল ইণ্ডিয়াৰ আছে গতিকে অল ইণ্ডিয়া পোষ্টিং হ'ব। তাৰপিছত ইয়াতে এসিস্ট্যান্ট প্ৰভিডেন্ট ফাণ্ড কমিশনাৰ ভ্যাকেন্সি আছে, এসিস্ট্যান্ট প্ৰভিডেন্ট ফাণ্ড কমিশনাৰ ইন এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গানাইজেশ্যন। ইয়াৰে টোটাল আনৰিজাৰ্ভড ভ্যাকেন্সি 32, ইডব্লিউএছত 7, ওবিসি 28, এসসি 7। তাৰপিছত ইয়াতো কোৱালিফিকেশন কি লাগিব চাওঁ। পে স্কেলটো ইয়াতে পে লেভেল 10 এজ পাৰ 7 সিপিসি। তাৰপিছত এজ লিমিটটো 35 ইয়াৰ্স ফৰ আনৰিজাৰ্ভ, 38 ফৰ ওবিসি, 40 ফৰ এসসি, 35 ফৰ এসটি। আৰু এডুকেশনাল কোৱালিফিকেশন লাগিব ডিগ্ৰী ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্সিটি। আৰু যিসকলৰ ডিপ্লোমা ইন কোম্পানী ল, লেবাৰ ল, পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ডিপ্লোমা আছে তেওঁলোকে প্ৰিফাৰেন্স ডিজাৰেবল কোৱালিফিকেশন তেওঁলোকৰ। তাৰপিছত ডিউটিজখিনি ইয়াতে কি ডিউটি সেইখিনি দিয়া আছে। আৰু হেডকোৱাৰ্টাৰ নিউ দিল্লী, কিন্তু অল ইণ্ডিয়া ট্ৰান্সফাৰ লিএবিলিটি আছে। আৰু অনলাইন এপ্লাই কৰিব লাগিব। 29 জুলাইৰ পৰা আৰম্ভ হৈছে অনলাইন, আৰু লাষ্ট ডেট হৈছে 18 আগষ্ট, 18 আগষ্ট। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে ইউপিএসসি অনলাইন যেটো ৱেবছাইট আছে UPSC Online nic.in, এই ৱেবছাইটত গৈ পেলাই নিজৰ নামটো ৰেজিষ্টাৰ কৰি পেলাই এপ্লাই কৰিব লাগিব। তাৰপিছত ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টটোৰ সিলেবাসটো ইয়াত দিয়া আছে। ৰিটেন টেষ্টটো হ'ব 2 ঘণ্টা, 2 আৱাৰ্ছ ডিউৰেশ্যন। আৰু ইয়াতে সিলেবাসটো কি আছে আমি চাওঁ। জেনাৰেল ইংলিছ আছে, তাৰপিছত ইণ্ডিয়ান কালচাৰ হেৰিটেজ, ডেভেলপমেণ্ট ইছ্যুজ, প্ৰেজেণ্ট ট্ৰেণ্ডছ ইন ইণ্ডিয়ান ইকনমি, গভৰ্নেন্স, কনষ্টিটিউশ্যন, জেনাৰেল চায়েন্স, বেচিক নলেজ। তাৰপিছত এলিমেণ্টাৰী মেথমেটিক্স, ষ্টেটিষ্টিক্স, জেনাৰেল মেণ্টেল এবিলিটি, ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন, লেবাৰ ল, ছ'চিয়েল ছিকিউৰিটি ইন ইণ্ডিয়া, প্ৰিন্সিপল অফ একাউণ্টেঞ্চি, অডিটিং, ইঞ্চুৰেঞ্চ, কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, এইখিনি আছে। গতিকে কম্বাইন ৰিটেন টেষ্টৰ পিছত ইণ্টাৰভিউ হ'ব, আৰু ইণ্টাৰভিউ এনেকৈ দুইটা প্ৰচেছত নিযুক্তিটো হ'ব। আৰু এক্সাম চেণ্টাৰ ক'ত ইয়াত দিয়া আছে। আৰু আমাৰ অসমৰ আছে দিছপুৰত বা গুৱাহাটীত, এইটো দেখিছে দিছপুৰ, গুৱাহাটীত চেণ্টাৰ আছে। গতিকে চিন্তা কৰিব নালাগে, আমাৰ গুৱাহাটীতে পৰীক্ষা দিব পাৰিব। গতিকে বাকী এই যেটো এডভাৰটাইজমেণ্টৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে এপ্লাই কৰিব, এডভাৰটাইজমেণ্ট ভালকৈ পঢ়ি পেলাই এপ্লাই কৰিব পাৰিব। তাৰপিছত এটা এপ্লিকেশ্যন ফিজ আছে। এপ্লিকেশ্যন ফিজ মাত্ৰ 25 টকা আছে। 25 টকা দিব লাগিব। 25 টকা দি পেলাই পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰি পেলাই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে বাকী এডভাৰটাইজমেণ্টৰ যিখিনি গাইডলাইনছ সেইখিনি আপোনালোকে পঢ়ি চাব। কিবা যদি কমেণ্ট থাকে কমেণ্ট কৰিব। আৰু মই লিংকটো দি দিম, এপ্লাই লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংকটো।
যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে চাই পেলাই এপ্লাই কৰিব আজিৰ ভিডিঅ'ত এইটো এডভাৰটাইজমেণ্ট শ্বেয়াৰ কৰিলোঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ